বাৰিষা কালত ভাল উপাৰ্জন কৰিব পৰা এবিধ শস্য কৃষকসকলে মাৰ্চ এপ্ৰিলত কৰিব পাৰিব এই শস্যবিধৰ খেতি ধানতকৈ 5 গুণ অধিক উপাৰ্জন কৰিবলৈ এই শস্যবিধৰ খেতি কৰক বাৰিষা কালত ভাল উপাৰ্জন কৰিব বিচৰা কৃষকসকললৈ এটা ভাল খবৰ বাৰিষা কালত তেওঁলোকে উপাৰ্জন কৰিবৰ বাবে কৰিব পাৰে কণী বেঙেনাৰ খেতি পাঞ্জাব হাৰিয়ানাৰ বহু কৃষকে কণী বেঙেনাৰ খেতি কৰি যথেষ্ট লাভান্বিত হৈছে এই কণী বেঙেনা আন বেঙেনাতকৈ খাবলৈ যথেষ্ট ভাল আৰু স্বাস্থ্য উপযোগী জৈৱিকভাৱে কৰিলে ইয়াৰ দামো বজাৰত যথেষ্ট বেছি কৃষকসকলে কণী বেঙেনাৰ খেতি বছৰৰ দুটা সময়ত কৰিব পাৰে মাৰ্চ এপ্ৰিল আৰু ছেপ্টেম্বৰ অক্টোবৰ মাহত এই খেতি কৰোতে খৰচ বৰ বেছি পৰিমাণে নহয় মাটিখিনি চহাওতে বিঘাই প্ৰতি 2-3 ট্ৰেক্টৰ শুকান গোবৰ প্ৰয়োগ কৰিব লাগে তাৰ পাছতে পুলিখিনি ৰোপণ কৰাৰ পাছত শুকান গোবৰ মিহি কৰি প্ৰয়োগ কৰি মাজে মাজে পানী দিলে হল কীট পতংগৰ পৰা বচাবলৈ অৱশ্যে কৃষকজনে কীটনাশক প্ৰয়োগ কৰিব লাগে কেনেকুৱা ধৰণৰ কীটনাশক প্ৰয়োগ কৰিব লাগে সেয়া ওচৰৰ কৃষি বিষয়াৰ লগত যোগাযোগ কৰি কথাবোৰ জানি ল'ব অধিক জানিবলৈ চাওক পৰৱৰ্তী প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট অংকুৰিত অসম